বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক আক্ৰমণৰ প্ৰতিবাদত মাজুলী জিলা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। মাজুলীৰ জিলা সদৰ গড়মূৰত এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী। প্ৰতিবাদৰ জৰিয়তে নুৰুল হুদা হুছিয়াৰ, জনজাতি বিৰোধী কংগ্ৰেছ হুছিয়াৰ, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আপোনালোকে গম পাইছে অসমৰ পবিত্ৰ বিধানসভা মজিয়াত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াক কালি কংগ্ৰেছ দলৰ এজন বিধায়ক নুৰুল হুদা ডাঙৰীয়াই যি শাৰীৰিকভাৱে অপদস্থ কৰিলে তাৰ প্ৰতিবাদত সমগ্ৰ অসমত আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো দলৰ কাৰ্যকৰ্তাই অৱস্থান ধৰ্মঘট কৰি আমি উচিত সেই দোষী ব্যক্তিজনক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছো আৰু লগতে আমি ইয়াৰ পৰা আহ্বান জনাইছো কংগ্ৰেছৰ এই গুণ্ডাগিৰি আৰু অপসংস্কৃতিয়ে যাতে অসমীয়া সমাজখনক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি দিনে ৰাতিয়ে কাম কৰিছো। আমাৰ মাজত সকলো ভাতৃত্বৰ বোধেৰে সকলো জনজাতি সকলোকে লৈ আমাৰ চৰকাৰখনে যি উন্নয়নৰ যাত্ৰাত আগবাঢ়িছে তাৰ হেঙাৰ স্বৰূপে কংগ্ৰেছ দলে বিধি পথালি দিয়া আমাৰ পৰিলক্ষিত হৈছে। তাৰ কাৰণে আমি সমগ্ৰ কংগ্ৰেছ দলৰ বিধায়কসকলক গৰিহণা দিছো আৰু ধিক্কাৰ দিছো। ভৱিষ্যতৰ দিনত এনেকুৱা অপকৰ্ম নকৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছো। অসমৰ প্ৰতিখন জিলাতে অনুসূচিত জনজাতি মৰ্চাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি আপোনালোক সকলোৱে জানে যোৱাকালি অসম বিধানসভাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াক কংগ্ৰেছৰ এগৰাকী গুণ্ডাৰূপী বিধায়ক নুৰুল হুদা ডাঙৰীয়াই তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু কংগ্ৰেছে এনেকুৱা ভ্ৰষ্টাচাৰ দুৰাচাৰ যিহেতু নুৰুল হুদাৰ আগৰ ৰেকৰ্ডো খুব বেয়া আছে, গতিকে সেই ব্যক্তিগৰাকী এক উল্লেখযোগ্য শাস্তিৰ দাবীত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচীৰে মাজুলী জিলা আয়ুক্ত মহোদয়ৰ যোগেদি বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ এখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। তেখেতৰ বিচাৰি অসমৰ এটি জনগোষ্ঠী গাৰো জনগোষ্ঠীৰ এগৰাকী অতি শক্তিশালী নেতা, যিগৰাকী নেতাই অসমৰ ৰাইজৰ আশীৰ্বাদত দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছে, সন্মানীয় উপাধ্যক্ষ পদত তেখেত অধিষ্ঠিত। এনেগৰাকী ভদ্ৰ অমায়িক ব্যক্তিক এনেধৰণৰ শাৰীৰিকভাৱে আক্ৰমণ কৰা বিষয়টো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতি আজি মাজুলী জিলা অনুসূচিত জনজাতি মৰ্চাৰ লগত একেলগে একত্ৰিত হৈ আমি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।